বৰ্তমান আহিছে ষ্টকত 2012 চনৰ হয় ভাৰ্না ফ্লুইডিক মডেল। আপোনালোকে জানেই যে ভাৰ্না ফ্লুইডিক মডেলটো কিমান ছাকচেছফুল ইঞ্জিন হয় হণ্ডাই কোম্পানীৰ, আৰু গাড়ীখনত স্কেচ এটা বুলি ক'বলৈও গাড়ীখনত নাই। হেল্ল' গাইজ, আশা কৰিলোঁ আপোনালোক সকলোৱে ভালে আছে। আমাৰ মাজলৈ ষ্টকত কালি আকৌ নতুনকৈ দুখন গাড়ী সোমাইছে, যিকেইখনৰ আপডেট দিম বুলি আজি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। গতিকে নতুনকৈ অহা গাড়ীকেইখন কি হয় আৰু কণ্ডিশ্যন কেনেকুৱা আছে বলক চাওঁ আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আপোনালোকক দেখাইছোঁ এইখন এখন গাড়ী নতুনকৈ আমাৰ মাজত বৰ্তমান আহিছে ষ্টকত 2012 চনৰ হয় ভাৰ্না ফ্লুইডিক মডেল। আপোনালোকে জানেই যে ভাৰ্না ফ্লুইডিক মডেলটো কিমান ছাকচেছফুল ইঞ্জিন হয় হণ্ডাই কোম্পানীৰ, আৰু গাড়ীখনত স্কেচ এটা বুলি ক'বলৈও গাড়ীখনত নাই। চব খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যনটো। মই চাৰিওফালৰ পৰা আপোনালোকক গাড়ীখন দেখাই দিছোঁ, লগতে টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো আপোনালোকক বৰ্তমান সময়ত দেখাই দিছোঁ। চিট কভাৰ সকলোবিলাক লাগি আছে গাড়ীখনৰ, ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে। গতিকে আপোনালোকে এইখন ল'ব পাৰে। আস্কিং প্ৰাইচ হিচাপে এইখন আমি 2,75,000 ৰাখিছোঁ, য'ত অলপমান নেগচিয়েবল হৈ যাব। আৰু ফাইনেন্স কিন্তু বৰ বেছি দিনৰ কাৰণে এখন গাড়ী নহ'ব, হ'লেও 1 বছৰৰ কাৰণে হ'ব। যিমান পাৰে ভাল দাম এটাতে দিম, আৰু কেছতে ল'বলৈ কাৰণে এইখন আপোনালোকে ট্ৰাই কৰিব 12 চনৰ। আৰু এখন গাড়ী আহিছে বৰ্তমান সময়ত আমাৰ লগত, সেইখনো আপোনালোকক বৰ্তমান সময়ত দেখাই দিছোঁ। বহুতে মাইলেজ পোৱা গাড়ী হিচাপে কয় যে মাইলেজ পোৱা গাড়ী লাগে, মাইলেজ পোৱা গাড়ী লাগে। গতিকে বৰ্তমান সময়ত আপোনালোকে এখন গ্ৰেণ্ড আইটেন ল'ব পাৰে। প্ৰতিটো ভিডিঅ'ত আপোনালোকে দেখে যে গ্ৰেণ্ড আইটেন পেট্ৰলৰে থাকে মোৰ লগত মেক্সিমাম, কিন্তু এখন ডিজেল হয় আৰু ফুল মডিফাইড হৈ আছে গাড়ীখন। আস্থা মডেলটো হয়। চক এইখনতো স্ক্ৰেচ বুলি ক'বলৈও নাই, আৰু খুব ধুনীয়া হৈ আছে এখন গাড়ী। 2016 চনৰ লাষ্টৰ হয়। চক টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি সকলোবিলাক ধুনীয়া হৈ আছে। আৰু ইণ্টেৰিয়ৰটো মই আপোনালোকক বৰ্তমান সময়ত দেখাই দিছোঁ। ইণ্টেৰিয়ৰটা আপুনি যিহেতু আস্থা মডেল হয়, ষ্টাৰিং কণ্ট্ৰল, ইনবিল্ট মিউজিক চিষ্টেম, পুছ বটন ষ্টাৰ্ট সকলোবিলাক পাব গাড়ীখনত। আৰু আস্কিং প্ৰাইচ হিচাপে এইখন গাড়ীত আমি 3,15,000 টকা ৰেট লগাইছোঁ, য'ত মিনিমাম ডাউন পে'মেণ্ট হিচাপে প্ৰায় 40,000 মান ডাউন পে'মেণ্ট দিলেই হ'ব। বহুতে বিচাৰে মাইলেজৰ কথা লৈ পেলাই সোধে, গতিকে এইখনত আপোনালোকে খুব ভাল মাইলেজ পাব, প্ৰায় 25 এনেকুৱা মাইলেজ পাবই মানে এইখনত। গতিকে আপোনালোকে এখন ল'ব পাৰে। গতিকে পলম নকৰিব, আহিব ডিলাৰলৈ। চক যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুনকৈ আপডেটবিলাক আপোনালোকে পাই থাকে। আৰু আজিকালি আপোনালোকক দেখিছে মই 2-3 দিনৰ মূৰে মূৰে ভিডিঅ'বিলাক আপডেট দি আছোঁ, লাগিলে এখনেই আহক। আৰু মোৰ লগত আগৰ ভিডিঅ'ত থকা বহুত গাড়ী বিক্ৰীও হৈ গৈছে, আৰু নতুন সোমালে কেইখনমান। গতিকে পলম নকৰিব, আহক ডিলাৰলৈ। যিমান পাৰোঁ ভাল দাম এটাতে আপোনালোক গাড়ীখন দিবলৈ কাৰণে চেষ্টা কৰিম। আহিবলগীয়া দিনত আকৌ নতুন নতুনকৈ আপডেটবিলাক আনি থাকিম বুলি কথা দিম। মই অৱশ্যে আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ, বাই বাই।